আখৱাহটো মই তেনেকৈ একো দেখা নাই। এইখন ব্ৰিটিছৰ দিনত 1862 চনতে লৰ্ড মেকলে প্ৰণয়ন কৰিছিল। পৰৱৰ্তী সময়ত আমি কিছু সংশোধন কৰিছিলোঁ, কিন্তু মূলতঃ সেই শোষণবাদী যিটো এটা শাসন ব্যৱস্থা আছিল, সেই শাসন ব্যৱস্থাটোৰ সহায়ক হিচাপে আইনকেইখন আছিল। আজি যিটো বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱৰ্তন হৈছে, এই বিজ্ঞান প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে এটা অপৰাধৰ বিচাৰ বা বিচাৰৰ সংক্ৰান্তৰ যিবোৰ ব্যৱস্থা, এইবিলাকৰো আমি আধুনিকভাৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ ধৰি লওক, আগতে চামন বুলি ক'লে কোনোবা এজন পুলিচৰ কনষ্টেবল আহি আপোনাৰ ঘৰত দি যাব। কোনোবা যদি ধুৰন্ধৰ মানুহ থাকে, সি চামনখন নলয়, আৰু চামনখন নোলোৱাৰ লগে লগে বিচাৰটো তাতে ৰৈ গ'ল। আজি ধৰি লওক এই নতুন আইনখনত এটা ব্যৱস্থা কৰা হৈছে যে আপোনাৰ যদি এটা ইমেইল এড্ৰেছ আছে, আপোনাৰ যদি এটা হোৱাটছআপ নাম্বাৰ আছে, আপোনালৈ হোৱাটছআপ কৰাৰ লগে লগে ধৰি লোৱা হ'ব যে আপুনি চামনখন পাইছে। আৰু বেলেগ যেনেকৈ সাক্ষ্য লোৱাৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত নতুন যি প্ৰযুক্তি আহিছে, এই প্ৰযুক্তিবিলাকক সাঙুৰি লোৱা হৈছে। গতিকে মই ভাবোঁ যে এইটো এটা সময় সাপেক্ষ পদক্ষেপ, আৰু এইখনৰ প্ৰয়োজন আছিলে। এইখন যিহেতু আজিৰ পৰা বলবৎ হ'ল, আমি নিঃসন্দেহে আগৰ আইনী ব্যৱস্থাটোৰ লগত আমি অভ্যস্ত আছিলোঁ। আমি আইন পঢ়োঁতে, যেতিয়া ল' পঢ়োঁতে এই আইনবোৰে শিকিছোঁ, ওকালতি কৰোঁতে এইবোৰে কৰিছোঁ। এতিয়া হয়তো নতুন যিবোৰ ধাৰাবোৰ সাল সলনি হ'ব। আগতে যেনেকৈ ধৰি লওক আমি দেখিছিলোঁ যে মাৰ্ডাৰ বুলি ক'লে জানো 302 লাগিব, কিন্তু এতিয়া সেইটো সলনি হৈছে। এনেকুৱা ধৰণৰ সাল সলনিৰ বাহিৰে আৰু এই ট্ৰেঞ্জিটৰী পিৰিয়ডটোত যিখিনি অসুবিধা হ'ব, সেইখিনিৰ বাহিৰে বেলেগ খুব সাংঘাতিক কিবা এটা অসুবিধা হ'ব যেন লগা নাই। আৰু মই জনসাধাৰণকো অনুৰোধ কৰিম, কিয়নো আৰক্ষীসকলৰ বাবেও কিন্তু এইটো এটা সম্পূৰ্ণ নতুন বিষয় হ'ব। তেওঁলোকে আগতে ধৰি লওক থানাত যেতিয়া FIR এখন দিব আহে, যিজনে FIR এখন লিখি থাকে, তেওঁৰ জিভাৰ আগতেই থাকে যে আচ্ছা এইটো অপৰাধত এইটো ছেকশ্যন হ'ব, এইটো ছেকশ্যন হ'ব। আজি হয়তো তেওঁ আকৌ এবাৰ চাব লাগিব যে এই ছেকশ্যনটো এতিয়া কি হ'ল, আগৰ 302টো এতিয়া সেইবিলাক ক'ত হ'ল, কি হ'ল। গতিকে এই ট্ৰেঞ্জিটৰী পিৰিয়ডটোত আমি সকলোৱে সহায় সহযোগিতা কৰিলে মই ভাবোঁ যে ভৱিষ্যতলৈ আমি যথেষ্ট লাভান্বিত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।